নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসম মুছলমানৰ কাৰণে নহয়, অসমত থাকিব নোৱাৰিব এজনো মুছলমান। হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব অসমত থকা মুছলমানে। অসমত নচলিব কুৰান। হিন্দু ধৰ্ম গ্ৰহণ কৰিলেহে অসমত সুৰক্ষিত হ'ব মুছলমান। মুছলমানক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। পৰৱৰ্তী খবৰ, সৰু পথাৰৰ মৰেল পুলিচিঙৰ ঘটনাৰ মূল অভিযুক্তক থানাৰ ভিতৰত ৰাজ আতিথ্য দিয়াৰ অভিযোগ। নাই কোনো অনুশোচনাৰ ভাৱ। থানাৰ ভিতৰত চাহ বিস্কুটৰ সোৱাদ ল'লে দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠই। মঙলবাৰে নিশা বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পলাতক হৈ থকা দুই অভিযুক্তক। আন এটা খবৰ, ধাৰাবাহিক ভাবুকিৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰাৰ কাৰণ আদানীৰ ওপৰত আমেৰিকাত চলি থকা তদন্ত, যাৰ বাবে মোদীৰ হাত এতিয়া বন্ধা। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সামাজিক মাধ্যমত এই পোষ্ট। পৰৱৰ্তী খবৰ, খিলঞ্জীয়াক অতি সোনকালে দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক যি নিজৰ প্ৰাপ্যৰ প্ৰাণৰ আশংকা অনুভৱ কৰিছে, তেওঁলোকে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পৰাকৈ এক বিশেষ পৰ্টেল আৰম্ভ হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, খিলঞ্জীয়াৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ। বিশেষ অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। এই অস্ত্ৰৰ বাবে কোন যোগ্য হ'ব সেই কথা উল্লেখ কৰা হৈছে। অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক বাস কৰা অঞ্চলত জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰা নাগৰিকে বন্দুক ল'ব পাৰিব। জিলা প্ৰশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়নৰ আধাৰত স্পৰ্শকাতৰ বা দুৰ্গম অঞ্চলত বাস কৰা ব্যক্তিয়ে ল'ব পাৰিব। ইয়াৰ বাবে প্ৰক্ৰিয়াটো কি হ'ব? নিৰাপত্তাৰ মূল্যায়ন, পৰীক্ষণ আৰু সত্যাসত্য, বিদ্যমান আইনৰ সৈতে সামঞ্জস্যকৰণ, অহস্তান্তৰ যোগ্য আৰু সময়ানুক্ৰমিক পৰ্যালোচনা, নিৰীক্ষণ আৰু প্ৰতিবেদন। আন এটা খবৰ, অনুপ্ৰৱেশৰ নতুন কীৰ্তি। ট্ৰাকৰ তলত ওলমি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাৰ সময়তেই সীমান্তত আটক কৰা হৈছে বাংলাদেশৰ ৰিপুন ৰায় নামৰ এজন নাগৰিকক। শিলিগুৰিৰ ফুলবাৰী সীমান্তৰ চেক পোষ্টত ভূটানৰ এখন শিল বালি কঢ়িওৱা ট্ৰাকৰ পৰা বাংলাদেশী লোকজনক আটক কৰিছে BSF-এ। অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাইছিল ভাৰতত। এই লোকজনৰ নাম ৰিপন ৰায়। ট্ৰাকৰ তলত ওলমি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তেই BSF-এ আটক কৰিছে। পৰৱৰ্তী খবৰ, মিয়াই আমাক নগাৰ পৰা সুৰক্ষা দি আছিল, এতিয়া আমি সুৰক্ষিত নহয়। উচ্ছেদ কৰিলে ঠিকে আছে, কিন্তু নগাই আহি এতিয়া আমাৰ ঘৰৰ ভিতৰত টিকিলগিলাই আছেহি। আমাক এতিয়া সুৰক্ষা কোনে দিব? অসমীয়া খিলঞ্জীয়াৰ এই বিস্ফোৰণৰ বিপৰীতে নাগালেণ্ডৰ ভূমি উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে নগাই। নগাই এতিয়া উৰিয়াম ঘাটৰ অঞ্চল দখল কৰিবলৈ তৎপৰ চলাইছে। অসমীয়া খিলঞ্জীয়াৰ এই বিস্ফোৰণৰ বিপৰীতে নাগালেণ্ডৰ ভূমি উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে নগাই। নগাৰ বাবে অহৰহ নগাই উৰিয়াম ঘাটত চলাচল কৰিছে আৰু ইয়াৰ বাবে অসুৰক্ষিত অনুভৱ কৰিছে খিলঞ্জীয়া লোকসকলে। খিলঞ্জীয়াসকলে এতিয়া ভয়তে চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছে। নগাই পূৰ্বেও খিলঞ্জীয়াৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত, নেপালী মানুহৰ ওপৰত, আদিবাসীৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু চৰকাৰে সেই সময়তেই মুছলমান লোকসকলক তাত বহাইছিল। আজি তেওঁলোকক উচ্ছেদ কৰা হৈছে। এতিয়া অসুৰক্ষিত অনুভৱ কৰি আছে খিলঞ্জীয়া লোকসকলে। পৰৱৰ্তী খবৰ, RSSৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী। কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা চলাইছে মোহন ভাগৱতে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে চলিত মাহৰ পৰা আৰম্ভ হ'ব বিভিন্ন অনুষ্ঠান। এই হিন্দু জাতীয়তাবাদী সংগঠনটোৱে আগন্তুক এবছৰৰ বাবে সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে। অহা 26 আগষ্টত 3দিনীয়া এক সন্মিলন উদ্বোধন কৰিব সংঘৰ মুৰব্বী মোহন ভাগৱতে। বছৰজোৰা এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰিতসকলৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে মোহন ভাগৱতে। সকলো দলৰ আগশাৰীৰ নেতাক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জানিব পৰা মতে এই তালিকাত আছে RSSৰ প্ৰতিবন্ধী ৰাহুল গান্ধী। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দশকৰো অধিক সময় ধৰি বিজেপি আৰু সংঘক আক্ৰমণ কৰি আহিছে। RSSৰ সূত্ৰই কৈছে শতবাৰ্ষিকী উদযাপনক ৰাজনৈতিক সামাজিক মতানৈক্য আৰু বিবাদৰ পৰা মুক্ত কৰি ৰাখিব বিচাৰে। ৰাহুল গান্ধীৰ ওপৰত তেওঁলোকৰ কোনো আপত্তি নাই। পৰৱৰ্তী খবৰ, বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি। আৰম্ভ হৈছে নতুন বিতৰ্ক। উচ্চতম ন্যায়ালয়ৰ কলিজিয়ামে 3জন অধিবক্তাক বম্বে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইয়াৰে এজনৰ নিযুক্তি সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত কলিজিয়ামৰ সিদ্ধান্তক লৈ এক বৃহৎ বিতৰ্ক আৰম্ভ হৈছে। ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা বম্বে উচ্চ ন্যায়ালয়ৰ অধিবক্তা RT অৰুণ সথে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ আৰু দলৰ আইনী কোষৰ মুৰব্বী আছিল। ন্যায়াধীশ সাথেৰ পিতৃও একেখন উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু তেওঁ বিজেপি আৰু RSSৰ সৈতেও জড়িত আছিল। মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এনে এজন ব্যক্তিক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ ঘোৰ বিৰোধিতা কৰিছে। আন এটা খবৰ, শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া থানাত এজাহাৰ দাখিল। উজনি অসমত একাংশ সংগঠনে মিয়া খেদা অভিযান চলাই আহিছে। ঠিক সেই সময়তে উজনি অসমত থকা মিয়া শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে জুৰিয়া থানাত এজাহাৰ দাখিল কৰি উজনি অসমত থকা মিয়া শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ আগত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে কৈছে, এই অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব। এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছো, আমাৰ সন্তানেও তেজ দিছে। আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, নহ'লে আমি আত্মবলিদান দিম। এই মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ। আন এটা খবৰ, অহা 24 ঘণ্টাৰ ভিতৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব আমেৰিকাই। CNBCৰ সৈতে হোৱা এটা সাক্ষাতত এই মন্তব্য কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। বিশ্বৰ ভিতৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত সৰ্বাধিক শুল্ক আৰোপ। ৰাছিয়াৰ পৰা তেল, সামৰিক সামগ্ৰী ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপৰ সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ।